মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও কহৰি লৈও দাস খৰি পখিলো হেৰা শৰণ। আৰু আজি আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা লোকসভা নিৰ্বাচনৰ পিছত এটা মূল কাৰ্যসূচী আমি আৰম্ভ কৰিবৰ কাৰণে আজি আমাৰ তেজপুৰতেই গোটেই জোনাইৰ পৰা সোণাইলৈকে এই কাৰ্যসূচীটোৰ ৰূপৰেখা কি ধৰণৰ হ'ব, আমাৰ গোটেই ৰাজ্যখনৰ নেতাসকল আহিছে। আজি আলোচনা কৰি পেলাই আমি এটা চূড়ান্ত সিদ্ধান্ত ল'ম কেতিয়া যাত্ৰা আৰম্ভ হ'ব, যাত্ৰাৰ মূল থিম কি হ'ব আৰু যাত্ৰাই কোনবোৰ বিষয়বস্তু সামৰি ল'ব, কোনটো ৰাস্তা দি যাব, এই গোটেই কথাখিনি আজি আমি আলোচনা কৰিম। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও কহৰি লৈও দাস খৰি পখিলো হেৰা শৰণ। আৰু আজি আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা লোকসভা নিৰ্বাচনৰ পিছত এটা মূল কাৰ্যসূচী আমি আৰম্ভ কৰিবৰ কাৰণে আজি আমাৰ তেজপুৰতেই গোটেই জোনাইৰ পৰা সোণাইলৈকে এই কাৰ্যসূচীটোৰ ৰূপৰেখা কি ধৰণৰ হ'ব, আমাৰ গোটেই ৰাজ্যখনৰ নেতাসকল আহিছে। আজি আলোচনা কৰি পেলাই আমি এটা চূড়ান্ত সিদ্ধান্ত ল'ম কেতিয়া যাত্ৰা আৰম্ভ হ'ব, যাত্ৰাৰ মূল থিম কি হ'ব আৰু যাত্ৰাই কোনবোৰ বিষয়বস্তু সামৰি ল'ব, কোনটো ৰাস্তা দি যাব, এই গোটেই কথাখিনি আজি আমি আলোচনা কৰিম।